সংঘটিত হৈছে এক নাভূত নাশ্ৰুত ঘটনা। একেদিনাই নিৰুদ্দেশ হ'ল তিনিগৰাকীকৈ যুৱতী বোৱাৰী। ঘটনাটো এনেকুৱা, ঢিঙৰ লহকৰ ঘাটৰ এখন ঘৰৰ পৰাই দুগৰাকীকৈ কিশোৰী যোৱা মঙলবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে। একেলগে দুগৰাকী কিশোৰী নিৰুদ্দেশ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ঢিঙৰ লহকৰ ঘাটৰ জয়নাল আবেদিনৰ দুই জীয়ৰীয়ে ফাৰ্জিনা য়াসমিন আৰু চাৰ্জিনা য়াসমিনে ঢিং বজাৰলৈ কিতাপ কিনিব বুলি আহি আজি দুদিন ধৰি নিৰুদ্দেশ হৈ আছে। ঢিং ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত অষ্টম আৰু নৱম শ্ৰেণীত অধ্যয়নৰত দুই জীয়ৰীৰ নিৰুদ্দেশ হৈ থকাৰ ফলত পিতৃ মাতৃৰ লগতে পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। ইফালে একেদিনাই ঢিঙৰ বজাৰৰ পৰা আন এগৰাকী বোৱাৰীও নিৰুদ্দেশ হৈ থকা ঘটনাই সমগ্ৰ ঢিং অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰশ্ন হয়, ক'ত গ'ল বিদ্যালয়ত পঢ়ি থকা এই দুগৰাকী কিশোৰী? কি হ'ব পাৰে ঘটনাটো? কোনোবা দুষ্ট চক্ৰৰ কবলত পৰিছে নেকি কিশোৰী দুগৰাকী? এই ঘটনাৰ আঁৰত নাৰী দেহ ব্যৱসায়ী জড়িত থকাৰ সন্দেহ স্থানীয় লোকৰ। ইতিমধ্যে পৰিয়ালৰ ফালৰ পৰা ঢিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে যদিও বৰ্তমানলৈকে আৰক্ষীয়ে কোনো সংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই। সমগ্ৰ বিষয়টো আৰক্ষী প্ৰশাসনে গুৰুত্ব সহকাৰে ল'বলৈ স্থানীয় ৰাইজে দাবী জনাইছে। নিউজ ডেস্ক ND365। কৈছে, মা মই ঢিং বজাৰত যাম, স্কুলত আজি নাযাওঁ। যে কিয়, কি লাগে? যে ঘামাৰ এটা লাগে, যে মই কাইলৈ লৈ যাম, ঘামাৰটো আনি দিম, ঘৰৰ ভিতৰত কাম কৰি আছোঁ মই। পাছত কৈছে না আৰু দুটা ছোৱালী আহিব, পাছত লগত লৈ পেলাই 12টা বজাত ঘৰত আহি যাম। পাছত সিহঁতে মোবাইল যে নিয়া নাই, মই ভাবিছোঁ মোবাইল সিহঁতে নিয়া নাই। মোবাইল মোৰ ঘৰৰ মোবাইলটো বিচাৰি আছোঁ, বেলেগৰ পৰা মোবাইলটো আনি পেলাই ফোন মাৰিছোঁ যে তহঁতে মোবাইল নিলি নেকি? সৰু ছোৱালীটো কৈছে যে মা এতিয়াই লৈ আহিছোঁ। পাছত 12টা বাজিছে, ফোন মাৰিছোঁ যে ঘৰত ভাত বনাব লাগিব, তহঁতে ঘৰত মই ঘৰৰ কাম কৰি আছোঁ। মা মাতখলা ছোৱালী দুটা আহি আছে, এক লগত যামগৈ এতিয়া, সিহঁতৰ ঘৰত খাই বৈ পাছত ঘৰত যামগৈ। পাছত 2:30 বাজিছে, মই আকৌ ফোন মাৰিছোঁ যে তহঁতে কি এতিয়াও নাহ নেকি? যে সিহঁতৰ ঘৰত গৈছোঁ, আহি আছোঁ, মাতখলাৰ কথা কৈছে। সিহঁতৰ ঘৰত গৈছোঁ, মই আহিয়ে আছোঁ। পাছত 3:30 বাজে মই ফোন মাৰি আছোঁ, বেলেগৰ নম্বৰ আনি পেলাই 10 বাৰ কল কৰিছোঁ, ৰিং কৰিয়ে আছে, ফোনটো সিহঁতে ৰিচিভ নকৰে। নাই। পাছত এতিয়া বিচাৰিনো ক'ত পাম? পাছত ঘামবুঢ়ালৈ থানাত আহিছে, থানাত আহি পেলাই পাছত ফটো মটো দিছোঁ, স্কুলৰ এড্ৰেছ লগাই ফটো দিয়াৰ পিছতহে পাছত থানাত এজাহাৰ দি থৈছোঁ। কৈছে যে কিবা খোজ পালে সিহঁত জনাবলৈ কৈছে। দুইজনী আপোনাৰ ছোৱালী? দুজনী ছোৱালী, এটা 13 বছৰ, কিহত পঢ়ি আছে? এটা 8ত উঠিছে আৰু এটা 9ত পঢ়ি আছে। ডাঙৰটো 17 বছৰ আৰু সৰুটো 13 বছৰ। 13 বছৰ। কোন স্কুলত পঢ়ে? ঢিং গাৰ্লছত। গাৰ্লছত পঢ়ে। কি সন্দেহ হৈছে? মোৰ একো সন্দেহ নাই, সিহঁতে ঘৰত কৈ গৈছে যে ছোৱালীৰ লগত যাব ঘামাৰ আনিবলৈ, 9ৰ ঘামাৰ এটা লাগে। যোৱাবাৰ বেয়া কৰিলে ৰিজাল্টটো, এতিয়া কৈছে মা মাষ্টৰণী হেড মিছে কৈছে ঘামাৰ এটা লাগে, সেইটো ঘামাৰত চব কিছু পাম বুলি কৈছে। সেইটো